देरगांव में एक छात्र की मौत को लेकर तनावपूर्ण स्थिति है। जैनमनी क्षेत्र के एक छात्र को क्रिकेट देखने के दौरान 4 अज्ञात लोगों ने बुरी तरह पिटाई कर दी थी। छात्र को गंभीर हालत में जोरहाट चिकित्सा महाविद्यालय अस्पताल में भर्ती कराया गया, लेकिन छात्र की बेहतर चिकित्सा के लिए उसे डिब्रूगढ़ अस्पताल में रेफर कर दिया गया, जहां अस्पताल ले जाते समय आधे रास्ते में ही छात्र ने दम तोड़ दिया। शाम के समय छात्र के शव को लेकर स्थानीय लोगों ने देरगांव थाने का घेराव किया। स्थानीय लोगों ने घटना को सोची समझी साजिश के तहत हत्याकांड बताया है। इधर छात्र के परिवार ने थाने में हत्या का मामला दर्ज करवाया है। কোনোবা মাৰিয়ে পেলাই দিব লাগিব। 17 বছৰ হৈছে ক্ৰিকেট খেল চাবলৈ গৈছিলে। হয় ঘটনাটো হৈছে আৰু ৰাস্তাত পেলাই মানে পথাৰত পেলাই দিছে, বেয়াকে মাৰিছে। হয় কামিহা ভাগি গৈছে। আমি হস্পিটেল নিছিলোঁ আজি 4 দিন হ'ল। আমাক আজি মানে ডিব্ৰুগড় এফআই কৰিছিলে। ডিব্ৰুগড় এফআই কৰোঁতে আপোনাৰ আমি মাজবাটতে মানে মৃত্যু হ'ল। ক্ৰিকেট খেল হৈছিলে, সিও মানে কৈ থৈ গৈছে খেলতে বোলে ল'ৰা দুটা তাক দম দিলে। প্ৰথম খেলৰ ওচৰত তাক এটা সিও কিবা এটা কৰি দিলে ল'ৰাটোক। তাৰপিছত তাক বোলে এটা ল'ৰাই ধৰি পেলাই বুকুত ধৰি প্ৰথম ঘোচা এটা মাৰিছে। তাৰপিছত সিও বোলে পটককৈ ঘোচা গোটা মাৰিছে বুলি কৈছে। ঘোচা সিহঁতে গোটা মাৰি দিলে। সি বোলে সি পলাইছিলে। পলোৱাৰ পিছত তাক 4টা ল'ৰাই ধৰিছে। সেই খেদি পথাৰৰ মাজত খেদি ধৰিলে আৰু 4জন ল'ৰাই মাৰি মানে খেদি এজন মানে মানুহ এঘৰৰ আগফালে মানুহ মাৰি তাৰপিছত এই ৰাস্তাটোৰ ৰাংঢালী পথাৰৰ মানে ৰাস্তাই এই পায়ে তাক মানে পেলাই থৈ গুচি গৈছে। আৰু সি নিজে কোৱা মতে 4জন ল'ৰাই মাৰিছে আৰু 4জন ল'ৰাই মৰাৰ পাছত এজন ল'ৰাই মৰিছে বুলি পানীও খুৱাই থৈ গৈছে মানে।